বতৰ বেয়া যদিও এয়া আমাৰ কঠীয়া সিঁচাৰ সময় আৰু আজিৰ দিনটোত এয়া এতিয়াতো ট্ৰেক্টৰে আহিলে গৰু ব্যৱস্থা নাই। এয়া আমি এতিয়া ট্ৰেক্টৰতে এতিয়া মৈ দিয়া হৈছে, তাৰ পাছতেই কঠীয়া সিঁচা হ'ব। কিন্তু এটা কথা কি হৈছে, বতৰটো আকৌ বৰষুণ দিয়াৰ সম্ভাৱনা আছে। আৰু আপোনালোকৰ ফালে কঠীয়া সিঁচিলে নে কি জনাব বুলি আশা কৰিলোঁ, কাৰণ আমাৰ বৰ্তমান সময়ত অসমীয়া সমাজৰ সকলো খেতিয়ক ব্যস্ত হৈ পৰিছে পথাৰত। চহা জীৱনৰ, আমাৰ অসমীয়া চহা জীৱনৰ যি পৰম্পৰা, আমি খেতিৰ ওপৰতে নিৰ্ভৰ কৰি যিহেতু আমি সকলো চলি আছোঁ, আৰু এই খেতিটো যদি আমি আকৌ নকৰাকৈ থাকোঁ তেনেহ'লে আমি নিজে এলেহুৱা হিচাপে স্বীকৃতি পোৱাৰ বাহিৰে আৰু বেলেগ নাথাকিব। সেয়েহে যি আমাৰ আপোন ভাতমুঠি, এই ভাতমুঠিৰ পৰা আমি যদি ভাতমুঠি নিজে যদি নিজৰ ঘৰতে কৰি নাখাওঁ তেনেহ'লে আমি যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লাগিব। আৰু কিমান কিনি খাব, যেতিয়াই নিজৰ ঘৰত পথাৰখন আছে তেনেহ'লে এই খেতি কৰাৰ যি মাদকতা, এই মাদকতা সকলোৱে লোৱাটো উচিত। আৰু ঠিক সেইদৰে আমিও এতিয়া বতৰ ক্ৰমাৎ ডাৱৰীয়া কৰি আহিছে, তথাপিও আমি কঠীয়া সিঁচিবলৈ চেষ্টা কৰিছোঁ। এয়া মৈ দি থকা হৈছে। পূৰ্বতে আপোনালোকে দেখিছে গৰু হালত মৈ লগাই মৈ দিয়া হৈছিলে, কিন্তু বৰ্তমান সময়ত ট্ৰেক্টৰক সংযোগ কৰি এইদৰে মৈ দিয়া হৈছে। আৰু আশা কৰিছোঁ এতিয়া অসমৰ ভিন্ন প্ৰান্তত সকলো খেতিয়ক ব্যস্ত হৈ পৰিছে, সকলোৱে কঠীয়া সিঁচা ইত্যাদি কামত ব্যস্ত হৈছে। তথাপিও আশা কৰিছোঁ বতৰে যাতে বিঘিনি নঘটাওক। যদিও বৰষুণ দিয়ে তেনেহ'লে আমি আকৌ বৰষুণ দিয়াৰ পাছত আমি আকৌ শুকাই যোৱাৰ পাছত কঠীয়া সিঁচিব লাগিব। যি কি নহওক, এই পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। পানী পূৰ্বতে নাছিলে, পুনৰ আমি পানী সিঁচি ইয়াত পানী একগোট কৰিব লগা হ'ল, তাৰপাছত ট্ৰেক্টৰে হাল বাব লগা হ'ল। বিভিন্ন ধৰণৰ কাম থাকে আৰু এইটো মজা প্ৰতিজন কৃষকৰে, খেতিয়কে আচলতে ল'ব বিচাৰে। পথাৰত হাল বোৱাটো এটা বিশেষ মজা। সেয়ে এই পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকৰো ঘৰত নিশ্চয় কঠীয়া পাৰিছে, জনাব বুলি আশা কৰিলোঁ কিদৰে আপোনালোকে কঠীয়া সিঁচিছে। এইয়া বতৰ এয়া হাৱা মাৰিলে কি হ'ব এতিয়া আমি আশা কৰাটো টান হৈছে। বতৰে এতিয়া বিঘিনি ঘটাব যেন পাইছোঁ। তথাপিও আমি যিমান পাৰোঁ চেষ্টা কৰিম। প্ৰকৃতিৰ ওপৰততো হাৰ মানিবই লাগিব। যদি প্ৰকৃতিয়ে বৰষুণ দিয়ে তেনেহ'লে উপায় নাই, পাছত আকৌ আমি কঠীয়া সিঁচা পৰ্ব আৰম্ভ কৰিব লাগিব। তথাপিও আজিৰ দিনটো বিশেষ দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। অসমীয়া খেতিয়কসকলৰ চহা জীৱনৰ এটা বিশেষ উৎসৱ বুলিয়ে ক'ব লাগিব। খেতি কৰাটো আমি উৎসৱৰ ভিতৰতে ধৰিব লাগিব, কাৰণ খেতিয়কসকলৰ এটা বিশেষ মজা আছে কঠীয়া সিঁচাটো। সেয়েহে এই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকৰ তাতো যদি আপোনালোকৰ ঘৰতো কঠীয়া সিঁচিছে তেনেহ'লে জনাব বুলি আশা কৰিলোঁ। বতৰে ইতিমধ্যেই এয়া হাৱা আহিলে বৰষুণ দিয়াৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈছে। যি কি নহওক, এয়া কঠীয়া সিঁচাৰ সময়, আৰু আপোনালোকৰ ঘৰতো যদি সিঁচিছে তেনেহ'লে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।